Alhamdulillahi wahda wassalatu wassalamu ala man la nabiyya ba'da. Amma ba'd. Faqad qala Rasulullah sallallahu alaihi wasallam, talabul ilmi faridatun ala kulli muslimin. Kama qala alaihi salatu wassalam. Muhtaram दोस्तों अजीज बुजुर्गो, अल्लाह तबारक तालार बहुत एहसान अल करम हल फजल हल जे अल्लाह तबारक तालाई आमाक सकलो मखलुकतকৈ उत्तम मखलुक मानव हिसाबे सृष्टि करिले और आपुनी मैं मानव होवार लगते मानव होवार कारणे जे अल्लाह तबारक तालाई आशराफुल मखलुक बुली हिसाबे आपुनार मोर कथा उल्लेख करिছে। কিন্তু মাহতারাম আজিজ বুজুর্গ, আপোনাক মোক আল্লাহ তাবাৰক তাআলাই এই মানুহক ইমান কিমতি বা ইমান প্ৰশংসা কৰাৰ মূলতে এটা বস্তু আল্লাহ তাবাৰক তাআলাই যে জ্ঞান দিছে, এই জ্ঞান নাথাকিলে মানুহৰ কোনো ধৰণৰ অৰ্থ নাইকিয়া হ'ব। জ্ঞান আছে যাৰ ফলত এজন মানুহক মানুহ বুলি কৈছে, গুণী জ্ঞানী বুলি মানুহে ভাল বেয়া বুলি ভালক ভাল হিসাবে প্রশংসা কৰিছে, জহস্যা কৰিছে। কিন্তু সেই গুণ মানুহৰ মাজৰ পৰা যেতিয়া নাইকিয়া হৈ যাব তেতিয়া কিন্তু সেই মানুহক মানুহ বুলি গণ্য নকৰিব। তো মাহতাম আজিজ বুজুৰ্গ দোস্ত, তো মই এটা হদিস পাঠ কৰিলো, যি হদিসত নেকি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমাইছে যে ইলমে দিন অৰ্জন কৰা, দিন শিক্ষা অৰ্জন কৰাটো প্ৰত্যেকজন মুছলমানৰ ওপৰত জৰুৰী হয়। প্ৰত্যেকজন মুছলমানৰ ওপৰত জৰুৰী হয় দিনৰ ইলম হাসিল করা। কিন্তু মাহতারাম আজিজ বুজুর্গ দোস্ত, এই হদিসক আমি এনেকে ললো যে আমি ইলম মানে কি মই দুনিয়াবী ডিগ্ৰী লোৱাটো মোৰ ওপৰত ফৰজ হৈ গল, কিন্তু দিনৰ ইলম লোৱাটো মোৰ কাৰণে একো জৰুৰী বুলি নভাবা হৈ গল। মাহতারাম আজিজ বুজুর্গ দোস্ত, যেনেকে নামাজ ফৰজ হয়, নামাজৰ কাৰণে ইলম, নামাজৰ যিমানখিনি মাসাইল আছে, মাসাইল আছে, অজু গোসলৰ পৰা লৈ তকবীৰৰ পৰা লৈ সালাম ফিৰোৱালৈকে যিমানখিনি মাসলা মাসাইলৰ প্ৰয়োজন আছে, সেই সিমানখিনি ইলম হাসিল কৰাটো প্ৰত্যেকজন মুছলমানৰ ওপৰত ফৰজ হয়। আজি বহুত মুছলমান এনেকুৱা ওলাব যি হয়তো ইলমৰ কমিৰ কাৰণে ইলমৰ কাৰণে নামাজৰ পৰা দূৰত আছে, আৰু নামাজৰ পৰা দূৰত থকাৰ ফলত তেওঁলোকৰ উত্তৰ এটাই ভাবি লৈছে যে আমিতো কোৰাণে নাজানিলো, কেনেকৈ নামাজ পঢ়িম। কিন্তু মাহতাম দোস্ত আজিজ বুজুৰ্গ, এই উত্তৰ দি এনেকুৱা কথাৰে আমি আল্লাহৰ ওচৰৰ পৰা বাচিব নোৱাৰিম। কাৰণ আল্লাহ তাবাৰক তাআলাই আমাক জ্ঞান দিছে, আকলে সালিম বুলি এটা বস্তু দিছে। আমি সেই আকল লগাই আমি দুনিয়াবী একেবাৰে বহুত ডাঙৰ ডাঙৰ প্ৰকাণ্ড অসম্ভৱ কামক আমি সম্ভৱ কৰি তুলিব পাৰিছো। কিন্তু মই যদি ইচ্ছা নকৰো বা ইচ্ছা কৰা হলে মই নিশ্চয় দিনী ইলম অৰ্জন কৰিবৰ কাৰণে, কোৰাণ শিকিবৰ কাৰণে, আৰবী ভাষাত আমি বুজিবৰ কাৰণে, কোৰাণ শিকিবৰ কাৰণে, কোৰাণ পঢ়া জানিবৰ কাৰণে, কোৰাণ মুতাবিক চলিবৰ কাৰণে, কোৰাণক বুজি পাবৰ কাৰণে চেষ্টা কৰা হেতেন আল্লাহ তাবাৰক তাআলাই আমাক সিমানখিনি জ্ঞান দিছে, যাৰ কাৰণে আমি আমাৰ মাজত এনেকুৱা আল্লাহৰ বান্দা আছে যি দুনিয়া ডিগ্ৰী হাসিল কৰিছে, যি কোৰাণত মহাৰাত হাসিল কৰিছে। তো সেইকাৰণে মাহতাৰাম আজিজ বুজুৰ্গ দোস্ত, এনেকুৱা যাতে আমি মানে সাধাৰণ এটা উত্তৰ আমি সন্মুখত ৰাখি যাতে আমি ইলমে দিনৰ পৰা বঞ্চিত যাতে হৈ নিজকে নিজে সেই উত্তৰটো আমাৰ কাৰণে কামত আহিব বুলি ভাবি ধোকাত যাতে নাথাকো, সেই ধোকাৰ পৰা ওলাওঁ। আমি প্ৰত্যেকে যাতে ইলমে দিনক অৰ্জন কৰিবৰ কাৰণে অকণমান সময় উলিয়াওঁ। আমাৰ টাইম নাই, কাম আছে, কামৰ কাৰণে কামটো সেইবিলাক কাম নকয়, যি কামৰ মানুহৰ কোনো ইন্তেহা নাই, আখিৰাতত ফায়দা নাই, তেনেকুৱা কাম নহয়। তো কাম কৰো ইনশাআল্লাহ যাতে দুনিয়াতো ফায়দা হয়, আখিৰাততো ফায়দা হয়। সেইকাৰণে মোৰ গুজাৰিশ যে আমি যদি কোনোবাই যিসকলক আল্লাহ তাবাৰক তাআলাই ইলমে দিন দিছে, মাশাআল্লাহ বহুত ভাল কথা। যিসকলে ইলম হাসিল কৰিলে তো বহুত ভাল কথা। যিসকলে ইলম হাসিল কৰা নাই, যিসকলে নিজৰ ওপৰত ফৰজ বুলি ভাবি বুজিব পৰা নাই এতিয়ালৈকে, তেওঁলোকৰ ওচৰত গুজাৰিশ যে মোৰ ওপৰত ইলমে দিন হাসিল কৰাটো ফৰজ যেন বাধ্যতামূলক, এই কথাটো মই বুজো। যেনেকৈ নামাজ পঢ়া মোৰ ওপৰত ফৰজ হয়, ৰোজা ৰখা ফৰজ হয়, হৰ মুছলমানে ইকৰাৰ কৰে যে নামাজ পঢ়া ফৰজ হয়, ৰোজা ৰখা ফৰজ হয়, হজ কৰাটো ফৰজ হয়। সব মুছলমানৰ ওপৰত হজ কৰা ফৰজ নহয়, কিন্তু যাক আল্লাহ তাবাৰক তাআলাই টকা পইচা ধন দৌলত দিছে তো তেওঁৰ কাৰণে নামাজ হজ কৰাটো ফৰজ হয়। কিন্তু ঠিক তেনেধৰণে যেনেকৈ দিনৰ আহকামবিলাক যিখিনি ফৰজ বুলি ইকৰাৰ কৰিছো, তো তাৰ কাৰণে এইটো ইকৰাৰ কৰোঁ যে আমাক আল্লাহক চিনি পোৱা, আমি আল্লাহক আল্লাহ হিচাপে চিনি পোৱা, নামাজৰ যিমান মাসলা মাসাইল আছে সেইখিনি শিকাটো আমাৰ ওপৰত, হালাল হাৰামটো আমাৰ জানা,
জায়জ নাজায়জটো চিনি পোৱা, পাক নাপাকটো বুজি পোৱা আমাৰ ওপৰত প্ৰত্যেকজনৰ ওপৰত ফৰ্জে আইন হয়। তো সেইকাৰণে মই কোৱা নাই যে আলিম বনক, হাফিজ বনক, মুফতি বনক, মুহাদ্দিছ বনক, মুফাssiৰ বনক, মই কোৱা নাই। মই ইমানটো ক'ব বিচাৰিছোঁ যে ইলমে দিন অৰ্জন কৰাটো আমি প্ৰত্যেকে বাধ্যতামূলক, ইয়াক ফৰ্জে আইন বুলি মানি লওঁ আৰু তাৰ ওপৰত আমল কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰোঁ যাতে ইনশাআল্লাহ।